জুবিনদাবিহীন নৱবৰ্ষৰ প্ৰথমটো দিন, কিন্তু তেওঁক পাহৰি জানো কিবা এটা কৰিব পাৰি? কিন্তু আমিতো আগুৱাব লাগিব। জুবিনদা য'তে আছে তাতে শান্তিৰে থাকক, কুশলে থাকক। সকলোকে নৱবৰ্ষৰ বহুত বেছি হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ! হাই! গুড মৰ্ণিং। ইমানেই যে ঠাণ্ডা পৰিছে, আমাৰ এওঁ দেখিছে না, হাঁহি হাঁহি এফালে একদম মজাকৈ হেক লৈ আছে। গিজাৰ এটা লমলমকৈ আজিলৈকে পৰা নাই, দেখিছেনে? গা ধুবলৈ এনেকৈ পানী গৰম কৰোঁ। গুড মৰ্ণিং। বেলুন কোনে আনি দিলে? আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। সকলোৰে বছৰটো ভালে কুশলে যাওক। আমাৰ কণী ভাল পোৱা মানুহৰ কাৰণে মই বনাই আছোঁ এটা কণী। নিজে বনালে বাকীবোৰ এনেকৈ হ'বনে এজনী? থেংক ইউ, ৱেলকাম। খাইছে কি চাওক, ভাত খাবলৈ ক'লোঁ, কিখন খাই আছে। মাছ, কণী, পিঠা এইফালে বনাই আছোঁ আমাৰ তীখৰ আৰু বাখৰৰ কাৰণে। এতিয়া আমি আহি আছোঁ। কেলৈ আহিছোঁ? এনেই নহয়, কেলৈ আহিছোঁ? দৌদক দেখুৱাবলৈ, ড্ৰেছিং কৰিবলৈ আহিছোঁ। মানে আমাৰ ৰাস্তাটো ধুনীয়া নে? এওঁ যে ডেইলি এনেকৈ আহি থাকিব লগা হৈছে ন। আচলতে কি হয়, ঘৰত ড্ৰেছিং কৰাটো তেনেকুৱা নহয় যে, আমিতো ইমান ভালকৈ নাজানো ন। সেইকাৰণে মানে সদায় হস্পিটেলত কৰাটোৱে ভাল বুলি ভাবিলোঁ আৰু। এনেকৈ হৈছেনে? সঁচাকৈ দেই, সময়বোৰ যে এনেকৈ সলনি হৈ গৈছে। এতিয়া কণমানিজনীয়াতকৈ দেখুৱাওঁতেহে মানে মই ভাবিছোঁ হয়তো তাইতো টিউবৱেলটো দেখা নাই, আমাৰ ঘৰততো চব টেপৰ পানী নাই। তাই মানে দেখি পিনি এইটো আচৰিত হৈ গৈছে, ইমান ভাল পাইছে নহয়। আকৌ এনেকৈ মাৰে শুন, এনেকৈ। আগতে আমি এনেকৈ কৈ একদম টিউবৱেলটোত ওলমি দিওঁ নহয় পানী ওলাবলৈ। মৰম কৈ দিয়াটোতো, ভয় নকৰিবা দেই, এনেকৈ কৈ দিয়া। অঁ, মনটো মাৰি গৈছে কি ছোৱালী। এখেতৰ বোলে খবৰ ল'বলৈ আজি বাহঁত আহে এইফালে। এয়া লৈ লৈছোঁ দেই আলহী অতিথিৰ কাৰণে। আলহী আহিব বুলি ক'লে ভালো লাগে দিয়কচোন। বিপদে আপদে যদি বাই ভনীবোৰে মাত এষাৰ নিদিয়ে তেতিয়াহ'লে দিব কোনে ন? আচলতে আপোন মানুহবোৰ যেতিয়া অসুখ বিসুখ হয় নহয়, তেতিয়াহে চিনি পোৱা যায়। মানে অকল বাই ভনী বুলি কোৱা নাই, যিয়ে চাহ চিনাকি হওক বা কোনোবা। কি লেলা? আমাক এতিয়া বহুতে ফোনেৰে খা খবৰ লৈছে, বহুতে কমেণ্টত সুধিছে। সকলোকে বহুত বেছি ধন্যবাদ দেই। আৰু একচুৱেলি জনাই দিছোঁ, এইটো মানে কি হয়, তেখেতৰ যিটো অপাৰেশ্যন হৈছিল এইটো লাইপোমা বুলি কয়, আৰু সেইটো বোলে ভাল হ'বৰ কাৰণে প্ৰায় 3 মাহমান সময় লাগে। গতিকে ৱেইটটো কৰিবই লাগিব, আৰু সদায় ড্ৰেছিং কৰি থাকিলেহে বোলে ভাল হ'ব। সেইকাৰণে আৰু সদায় আনিব লগা হৈছে। আৰু এইটো ড্ৰেছিং মানে ঘৰত নকৰিবলৈকে কৈছে, সেইকাৰণে সদায় আহিব লগা হৈছে। আহিব এনেকে বুলি ৰৈ আছে। আনিছোগেহে, আনিছোগে এতিয়া। খালি পাহৰণিতে পিঠি পেলাই যাতে ঢকাটো নেমাৰে, শালপতি বুলি। শালপতি খবলৈ বুলি আহি পেলাই এনেকে ঢকাটো মাৰি দিছে। ঘূৰাই নহয়, তাতো তেনেকেই কৰিছে। অকণমান বাইদেউ ব্লাডটো আহে ন মাংসত, তেতিয়াহে বোলে হয় বোলে, তেতিয়াহে মাংসটো মানে তাতে ফিল আপ হৈ আহিব বুলি ক'লে। আমি আকৌ নাজানো নহয়। জীয়েকৰ কাপোৰ মাকে পিন্ধিব পাৰে, মাকৰ কাপোৰ জীয়েকে পিন্ধিব পাৰে। আটাইতকৈ ডাঙৰ কথা মানে চাইজটো প্ৰায় একেই। আজিকালি অৱশ্যে তাক মই ক্ষীণ হ'ল। সেইদিনাখন কোনোবাই কৈছে মানে কমেণ্টত দেই, মনো তুমি বহুত বেছি ক্ষীণ হৈছা, ভালকৈ খাবা আকৌ, তেতিয়াহে শকত হ'বা। একচুৱেলি আপোনালৈ বহুত বেছি ধন্যবাদ, কাৰণ সেইখিনি মৰম থকা মানুহেহে কয়। কিন্তু আপোনাৰ বা তেনেকৈ ভবাসকলক জ্ঞাতাৰ্থে এটা কথা জনাই দিওঁ, আমাৰ আইদেৱে বহুত কষ্ট কৰি ক্ষীণালে। আৰু তাৰ আগত মানে কি হয়, মানুহক আপুনিতো সন্তুষ্ট এনেও কৰিব নোৱাৰে। এটা সময়ত কয় মুনুক বহুত ডাঙৰ লাগে, সোণটো সৰু লাগে। কিছুমানেতো ডাইৰেক্ট সুধি দিয়ে সোণটোতকৈ মুনু কিমান ডাঙৰ। মানে কি ক'ম আৰু, সোণটোতকৈ মুনু 2.5 বছৰ সৰু, কিন্তু মানে তাইৰ চেহেৰাটো ডাঙৰ নহয়, সেইকাৰণে মানুহে মানে ডাঙৰ দেখে। এতিয়া মানে তাই ক্ষীণাই গৈছে। এতিয়া আকৌ মানুহে কৈছে যে তুমি ভালকৈ খাবা, সেইকাৰণে শকত হ'বা, তেতিয়াহে শকত হ'বা, হয় নাই? নালাগে, এনেকৈ ঠিক আছে। আচলতে বেছিকৈ যদি শকত হৈ যায় নহয়, মানুহৰ ৰোগ ব্যাধি বেছি হয়। ল'ব মোৰ জান লোৱা আকৌ। এইটো তুমি ফুৰিবলৈ যাওঁতে পিন্ধিবা। এইটো যে বিৰাট ধুনীয়া লাগিছে সঁচাকে। ল'বলৈ লৈছে, ল'ব লোৱা।
বৰ ধুনু দেই ধুনীয়া দেখিছে থেংক ইউ আইতা কৈ দিয়া এইবোৰ বাহঁতে মিঠাই চিঠাই বাৰু লৈ আহিছে কিন্তু যিমানে যি হ'লেও এই ঘৰত বনোৱা যে দুই এটা কিবা এটা যিয়ে বনাই নিদিয়ক লাগে এইবোৰ বস্তু যে চাহ খাই বহুত বেছি ভাল লাগে আৰু এইটো মানে বিশেষকৈ আপোনালোকক দেখুৱাই থাকোঁ চুজি আটা এনেকৈ দি পেলাই মুনুৱে বনায় আজি ইয়াতে দিছে নিমখ আৰু মানে হেৰি দি দিছে ধনিয়া পিঁয়াজ এইবিলাক দি দিছে তেনেকৈও খাই বহুত মজা লাগে কালি মোক টিফিনত তেনেকেই দিছিলে তাই আজি এতিয়া আলহীৰ কাৰণে আজিতো আপুনি খোৱা বস্তুটো সেইটোৱে আছিলে আজি আপুনি তুমি খোৱা বস্তুটো সেইটোৱে আছিলে বাইদেউ তাই জানে নহয় আমাৰ যিসকল অনুৰাগী আছে যোনে যে ভিডিঅ' চাই তেওঁলোকেও জানে যে এইটো বাইদেৱে কাটিছিলে আৰু দিছিলে দেউতাকক দিছিলে মুঠতে চব কাঢ়ি লয় বহুত ভাল লাগে নহয় বাইদেউ মানুহে ভাবিব নোধোৱাকৈ পিন্ধে বুলি মানে ধুৱে নহয় কালি ধুলে নহয় শুকালে নাই আজি পিন্ধিলে আৰু কি হয় অঁ আৰু কি হয় জানানে বাইদেউ তাই যিটো ভাল পায় সেইটোকে পিন্ধি থাকে আৰু মেচিনত ধোৱা যে একেদিনাই শুকাই যায় তাৰপৰা পিন্ধিবই আৰু কিমান যে বাইদেৱে যে গাঁঠিলে এটা সময়ত চাহো খাবলৈ লৈছোঁ লগতে কামো কৰি আছোঁ পিঁয়াজ চিয়াজ কাটিছোঁ আজিকালি আকৌ মই হেল্পাৰহে হয় মেইন ৰান্ধনি আকৌ এইফালেহে ভিনদেউ পিঠাটো খালে নাই বৰ ধুনীয়া লাগে ন সেইটো বৰ ভাল লাগে গুণগুণ খালা মগজৰ লোট বোলে যেতিয়া বেছি হয় তেতিয়া বোলে মানুহে কথা পাহৰে হয় যেন ভাবিছোঁ দেই আজি গাখীৰ আনিবলৈ পাহৰিলোঁ নহয় এতিয়া মুনুক চব একদম কমপ্লিট যিখিনি কৰিব লাগে একদম ধনিয়া চনিয়ালৈকে চব কাটি মেলি এতিয়া বাহঁতকো তাতে এৰি পিনি মই আনোগৈ গাখীৰ কি ভাতটো পাতিলে চিঞৰি দি বাঢ়িলে মানে আলহীক চিঞৰি দিবা ভাত বাঢ়িলে আকৌ দেই আমাৰ মুনুৱে চব কৰে এটা কাম মই বহুত বেছি বেয়া পাওঁ কেলৈ ক'ব নোৱাৰোঁ দেই তাই মাংস কেতিয়াও নাবাঢ়ে সেইটো আকৌ কেনেকুৱা নিয়ম মই সেইটোহে বুজি নাই পোৱা মানে তেখেতকো লগতে দি দিওঁ আলহীৰ লগতে আৰু বাহঁতৰ মানে পিছবেলা স্কুলৰ পৰা আহি খোৱাৰ নিয়ম এটা আছে ন প্ৰত্যেকৰে অভ্যাসবিলাক বেলেগ বেলেগ সিহঁতক ভোকেই লাগিব পাৰে পানীখিনি পানী উতলিছে নহয় চেঞ্চে খাইছে কৈ আছোঁ আৰু তেনেকৈ কৃষ্ণ কোনখিনি এইখিনি ন লৈ যাওঁ ঔটেঙা আৰু হেৰি আছিলে ভিনদেউ কি কয় এই টেঙামৰা গুটি কিন্তু মানে নিদিলোঁ কেলৈ এখেতেও সেই খাব যে নেমু চেপিয়ে খাওক বোলো ন গুণ খোৱা শুন খোৱা আগতে মাছ মাংসই নাখায় ল'ৰা এতিয়া কোনোমতে ক'লে লৈছেগৈ আৰু ইমানকণ ডাঙৰত ন শুন অঁ লোকেল মুৰ্গীহে খায় গাহৰিটো নাখায় আলহীও ভাত খালে আমিও খাই বৈ আজৰি বাকী বৰ ইণ্টাৰেষ্টিং এটা কথা এটা আপোনালোকক ক'বলৈ থাকি গ'ল আচলতে মানে কি তেতিয়া ভিনদেউ কৈ থাকোঁতে মই ক'ব বুলি ভবা নাই ন নহ'লেতো মানে ভিডিঅ'টো কৰিলোহেঁতেন কি হৈছিলে কৈ দিয়ক সেই গ্লাছত খুন্দাই খোৱা ছোৱালীবোৰে চাম আপুনি বুঢ়া হয় ছোৱালীবোৰে শুনিলে একো হ'ব দিয়া আমি কৈ দিম আকৌ আপুনি নক'লে আমি কওঁ ইমান হাঁহি উঠিলে হয় নে শুন ইমান হাঁহি উঠিলে কৈ দিম ইমান হাঁহি উঠিলে মানে চাওক কওঁ আমাৰ গুণগুণৰ মানে বাহঁতৰ ভিনদেউৰ ল'ৰাটো তাৰমানে দাঁতৰ অকণমান প্ৰব্লেম এটা আছিল দাঁত ঠিক কৰিবলৈ বুলি ডাক্তৰৰ ওচৰলৈ গ'ল সেইকেইদিন বোলে বাইদেউ কৈছে আৰু একেবাৰে শেষৰ দিনা বোলে ভিনদেউক পঠিয়াইছে তো একেবাৰে গ্লাছৰ যিবিলাক মানে দুৱাৰবিলাক নাথাকে জানো মানে ইপাৰ সিপাৰ দেখি থকা ভিনদেউৱে মানে ভবা নাই মানে ইয়াত যে গ্লাছ এখন আছে বুলি একদম বোলে ডাক্তৰৰ ওচৰলৈ সোমাই গৈছে এনেকৈ গৈ বোলে ওজতটো মাৰি চিধা মূৰটো এনেকৈ কৰিহে বোলে ৰৈছে গৈ মই জমনি কাহিনী কৰিছিলে কোনটো মই পলা নাই মই পলালো এইবোৰ যতা যি হ'বলৈ আছে চব আমাৰ ভিনদেউৰ লগত হয় আৰু এনেকুৱা ঢেৰ কাহিনী আছে মাছ মৰা কাহিনীটো ক'ব নোৱাৰি ভিনদেউ পুখুৰীত নামি পিনে মাছ মৰা কাহিনী সেইটো ক'ব নোৱাৰি চাইকেলৰ পাণ দিয়া কাহিনী এটা আছে সেইটোও ক'ব নোৱাৰি সেইটোতো আমাৰ কাহিনীটো ক'ব নোৱাৰি সেইটো ক'ব নোৱাৰি সেইটো আমাৰ দেউতাৰ থকা সময়ৰ কথা মানে আমাৰ বাবা
যেতিয়া আছিলে তেতিয়া সময়ৰ কথা মানে বাবাই মানে মিচিককৈ হাঁহিটো মাৰি আঁতৰিব লগা হৈছে যতা যি হয় চব আমাৰ ভিনদেউৰ লগত হয় বাৰু যে কি নহওক সঁচাকৈ মানে যেতিয়া এনেকৈ ঘৰৰ মানুহবোৰ আহে বহুত বেছি ভাল লাগে ইমান ব্যস্ততাৰ মাজতো আহিলে ভিনদেউ বহুত ধন্যবাদ সেইকাৰণে তাৰমানে গুণগুণ ভিতৰত আছিলে সেইকাৰণে একদম সফা একো নেদেখি একদম বিৰাজখন এই গাছ বহুত একদম সফা মোৰ কৈছে খাবলৈ ডক্টৰ ৰ'বচোন যি হয় চব আপোনাৰ লগত কেলে হয় এইটো কথা কওকচোন এনেকুৱা কাহিনীবোৰ যে চা বৰ হাঁহিলোঁ দেই এইগৰাকী আকৌ কি হ'ল এইগৰাকী কি হ'ল হাঁহি উঠিছেনে অঁ হাঁহি উঠিছে নেকি আকৌ আহিবা দেই তেনেকৈ কোৱা আকৌ অঁ নিশা আকৌ আহিবা দেই গুণগুণ গুণগুণ হেপী নিউ ইয়েৰ কৈ দিয়া বাইদেউ এইফালে ভিনদেউ অঁ সকলোকে আমাৰ নিউ ইয়েৰ শুভেচ্ছা দিছোঁ দেই বাই বাই সকলোকে হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ Happy New Year. Kau dia Happy New Year. হেপী নিউ ইয়েৰ Kau dia Happy New Year. ৱাও কৈ দিয়া এনেকৈ নহয়